নমস্কাৰ, কি খবৰ? মই নিৰঞ্জন বৰা। মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজ নিৰঞ্জন বৰালৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। ইণ্ডিয়ান এয়াৰ ফ'ৰ্চ ভাৰতীয় বায়ু সেনাৰ ফালৰ পৰা সম্পূৰ্ণ পাৰ্মানেণ্ট এফকেটৰ ভেকেঞ্চি মুকলি হ'ল, য'ত ইয়াত বয়স কিমান লাগিব, কোৱালিফিকেশ্যন, চিলেকশ্যন প্ৰচেছ, গোটেইখিনি তথ্য খুব কম সময়তে আপোনালোকক বুজাই দিম। যিসকলে এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো বা ফেচবুক পেজটো ফ'ল' কৰি ৰখা নাই, ছাবস্ক্ৰাইব কৰি লোৱা নাই, ইউটিউব চেনেলটো ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। এনেধৰণৰ ইনফৰ্মেটিভ চাকৰি যদি বিচাৰি আছে ন, চাকৰি আপডেটসমূহ যদি কণ্টিনিউ ৰেগুলাৰ পাই থাকিব বিচাৰে, তেন্তে ছাবস্ক্ৰাইব ফ'ল' কৰি ল'ব। আৰু অকণমান লগৰ বন্ধু বান্ধৱী, দাদা বাইদেউ যিমান আছে ঘৰৰ পৰিয়ালৰ সদস্য, যিসকলে চাকৰি বিচাৰি আছে তেওঁলোকলৈ সুবিধা হোৱাকৈ ভিডিঅ'টো অকণমান শ্বেয়াৰ কৰি দিব। আহক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইণ্ডিয়ান এয়াৰ ফ'ৰ্চৰ ফালৰ পৰা এফকেটৰ এইখিনি ভেকেঞ্চি আহিছে 2002-2026 ভেকেঞ্চি হয়। ইয়াতে গ্ৰাউণ্ড ডিউটি, নন টেকনিকেল আৰু ফ্লাইং ব্ৰাঞ্চ নন টেকনিকেলৰ পোষ্ট মুকলি হৈছে। ইয়াতে যদি এপ্লাই ষ্টাৰ্টৰ ডেটটো যদি চায়, এপ্লাই ষ্টাৰ্ট হৈছে 20 মে'ৰ পৰা অলৰেডি এপ্লাই চলি আছে। লাষ্ট ডেট হৈছে 19 জুনলৈকে এইখিনি পোষ্টত এপ্লাই কৰি থাকিব পাৰিব। ইয়াতে যদি চাই এক্সামিনেশ্যন ডেটটো দি দিছে, আপোনাৰ এক্সামটো কণ্ডাক্ট কৰিব 8 আগষ্ট 2026 তাৰিখে, ছেটাৰডে পৰিছে সেইদিনা আপোনালোকৰ এক্সামটো পৰিব। ইয়াতে তাৰপিছতে আপোনালোকৰ ইয়াত আপুনি এইখিনি পোষ্টত এপ্লাই কৰিবলৈ হ'লে ইলিজিবিলিটি কণ্ডিশ্যন হৈছে চিটিজেন অফ ইণ্ডিয়া, অল ইণ্ডিয়া, যিকোনো ষ্টেটৰ যিকোনো ডিষ্ট্ৰিক্টৰ ল'ৰা ছোৱালী আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াতে বয়সবিলাক চাই লওক। যিটো ফ্লাইং ব্ৰাঞ্চৰ যিটো পোষ্ট আছে, তাত 20 বছৰৰ পৰা 24 বছৰ বয়সৰ ভিতৰত হ'ব লাগিব। ডেট অফ বাৰ্থটো হ'ব লাগিব আপোনালোকৰ 2 জুলাই 2003 পৰা 1 জুলাই 2007 চনৰ ভিতৰত ডেট অফ বাৰ্থটো হ'ব লাগিব। আৰু তাৰপিছত আৰু এটা ৰাখিছে DGCA কাৰণে 26 ইয়াৰ্ছলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। 2 জুলাই 2001 পৰা 1 জুলাই 2007 চনৰ ভিতৰত আপোনালোকৰ ডেট অফ বাৰ্থটো হ'ব লাগিব ফ্লাইং ব্ৰাঞ্চৰ কাৰণে। তাৰপিছত গ্ৰাউণ্ড ডিউটিৰ কাৰণে আপোনালোকৰ ৰাখিছে 20 বছৰৰ পৰা 26 বছৰ। 1 জুলাই 2027 মতে আপোনালোকৰ 2 জুলাই 2001 তাৰিখৰ পৰা 1 জুলাই 2007 চনৰ ভিতৰত আপোনালোকৰ ডেট অফ বাৰ্থ হ'ব লাগিব। মানে 20 বছৰৰ পৰা 24 বছৰলৈকে দুটামান পোষ্টত, আৰু দুটামান পোষ্টত 20 বছৰৰ পৰা 26 বছৰলৈকে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত কোনো ধৰণৰ SC ST বা OBC এইজৰ ইলেকশ্যন নাথাকে। যিটো বয়স ধৰি দিছে সেইটোৰ ভিতৰতে আপোনালোকৰ যি কাষ্টৰ ল'ৰা ছোৱালীয়ে নহওক তাৰ ভিতৰতে বয়সটো হ'ব লাগিব। আৰু মেৰিটেল ষ্টেটাছটো গম পায়, এয়াৰ ফ'ৰ্চ, আৰ্মি, নেভি এই তিনিটাৰ কাৰণে আনমেৰিড হ'ব লাগিব। আনমেৰিড মেল ফিমেল কেণ্ডিডেট হ'ব লাগিব, মানে বিয়া নপতা ল'ৰা ছোৱালীহে এপ্লাই কৰিব পাৰিব। এডুকেশ্যন কোৱালিফিকেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট চাই লওক। আপুনি ফ্লাইং ব্ৰাঞ্চত যদি আপুনি ফ্লাইং ব্ৰাঞ্চ মানেতো গম পাইছে, এয়াৰ ফ'ৰ্চৰ প্লেনৰ চলোৱা, প্লেন আৰু ফ্লাইং ব্ৰাঞ্চত যদি আপুনি এপ্লাই কৰিব বিচাৰে, তেতিয়া আপোনালোকৰ কেণ্ডিডেট চব মেণ্ডেটৰী পাছ উইথ মেথমেটিক্স এণ্ড ফিজিক্স, হাই ছেকেণ্ডেৰী আপুনি পাছ কৰিব লাগিব ছায়েন্সৰ পৰা, লগতে আপোনালোকৰ ফিজিক্স আৰু মেথছৰ ছাবজেক্টটো থাকিব লাগিব। আৰু যদি সেইটো নাই তেতিয়াহ'লে গ্ৰেজুৱেশ্যন কমপ্লিট কৰা হ'লে এপ্লাই কৰিব পাৰিব যিকোনো এটা ডিচিপ্লিনৰ পৰা, আৰ্টছৰ হওক, ছায়েন্সৰ হওক, BA BSc BCom যি নহওক, গ্ৰেজুৱেশ্যন যদি কমপ্লিট কৰিছে তেতিয়াও এপ্লাই কৰিব পাৰিব। আৰু যদি সেইটো যদি নাই, যদি BTech ডিগ্ৰী যদি কৰিছে 4 ইয়াৰ্ছৰ, তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব। আৰু এটা ৰাখিছে কণ্ডিশ্যন ANB এক্সামিনেশ্যন এছ'চিয়েশ্যন মেম্বাৰশ্বিপতো যদি আপুনি ইঞ্জিনিয়াৰিং ডিগ্ৰী কৰি থৈছে তেতিয়াও আপুনি এপ্লাই কৰিব পাৰিব ফ্লাইং ব্ৰাঞ্চত। যিকোনো গোটেইকেইটাৰ ভিতৰত যিকোনো এটা থাকিলে আপোনালোকে এপ্লাই কৰিব পাৰিব কোৱালিফিকেশ্যন। তাৰপিছত আৰু এটা ৰাখিছে গ্ৰাউণ্ড ডিউটি টেকনিকেলৰ যিটো পোষ্ট আছে ন, ইয়াত আপোনালোকৰ ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক এইটো ডিপাৰ্টমেণ্টৰ আপোনালোকৰ হাই ছেকেণ্ডেৰী পাছৰ লগতে ইঞ্জিনিয়াৰিং ইলেক্ট্ৰনিক ডিপাৰ্টমেণ্টত যদি ডিগ্ৰী কৰি থোৱা আছে, তেতিয়াহে আপোনালোকে টেকনিকেল ব্ৰাঞ্চত গ্ৰাউণ্ড ডিউটিত এপ্লাই কৰিব পাৰিব। এইটোৱে হৈছে কোৱালিফিকেশ্যন আৰু বয়সটো ক'লোঁ। ইয়াৰ পিছতে চিলেকশ্যন প্ৰচেছটো যদি কওঁ, প্ৰথমতে আপোনালোকৰ এতিয়া যিটো অনলাইন এপ্লাই চলি আছে, অনলাইন এপ্লাই কৰোঁতে প্ৰায় 550 টকা, 650 টকামান আপোনালোকে সকলো ইয়াতে দেখিছে, এইটো চাওক, ইয়াতে GST মিলাই মেলি টোটেল 550 টকা এক্সামিনেশ্যন ফিজ কাটিব লাগিব অনলাইন এপ্লাই কৰাৰ ক্ষেত্ৰত। সকলো কাষ্টৰ ল'ৰা ছোৱালী দিব লাগিব। ইয়াত যিটো কাষ্টটো ধৰা নহয়, SC ST OBC EWS ধৰা নহয়, অনলি জেনেৰেল বুলি ধৰা হয়। সকলো এপ্লিকেশ্যন ফিজ কাটিব লাগিব 550 টকা। ইয়াতে আপোনাৰ ডেট অফ বাৰ্থ চাৰ্টিফিকেট, মেইল ID, ফোন নাম্বাৰ, কোৱালিফিকেশ্যন চাৰ্টিফিকেট, মাৰ্কশ্বিট, এড্ৰেছ গোটেইখিনি লাগিব। এইখিনি হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াত চিলেকশ্যন প্ৰচেছটো যদি চাই, প্ৰথমতে আপোনালোকৰ এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। এক্সামটো দেখিছে 8 আগষ্ট 2026 তাৰিখে কণ্ডাক্ট কৰিব। আপোনালোকৰ গোটেইখিনি টাইম টেবুলখিনি ইয়াতে দিছে, আপুনি স্ক্ৰীনশ্বট এটা মাৰি চাই ল'ব, বা ডেছক্ৰিপশ্যনতে যিটো টেলিগ্ৰাম চেনেল লিংক আছে তাতে অফিচিয়েলি জাৰি হোৱা নটিছখন মই এখন দি থ'ম, আপোনালোকে নিজেও গৈ পঢ়ি চাবগৈ পাৰিব। তাৰপিছতে সময় থাকিব 2 ঘণ্টা। এফকেটৰ এক্সামটোৰ কাৰণে 2 ঘণ্টা সময় থাকিব। ইয়াতে জেনেৰেল এৱাৰনেছ, ভাৰ্বেল এবিলিটি এণ্ড ইংলিছ, নিউমেৰিকেল এবিলিটি এণ্ড ৰিজনিং এণ্ড মিলিটাৰী এপ্টিটিউড টেষ্ট, গোটেইখিনি মিলাই 2 ঘণ্টা সময় থাকিব। কুৱেশ্যন থাকিব 100টা আৰু মাৰ্ক থাকিব 300, মানে এটা কুৱেশ্যনত 300 মাৰ্ককৈ 3 মাৰ্ককৈ থাকিব, 300 মাৰ্ক হ'ব আপোনালোকৰ। ইয়াতে নিগেটিভ মাৰ্কিঙো থাকিব। আৰু এইটো ৰেচিঅ' হিচাপত আপোনালোকৰ নৰ্মেলাইজেশ্যনটো
হ'ব। এই ইয়াত যিটো সূত্ৰ দি থৈছে এইটো হিচাপত আপোনালোকে যদি নাজানে এইটো যদি এতিয়া বুজাই থাকোঁ ভিডিঅ'টো বহুত বেছি দি গ'লে এইটো সূত্ৰৰ মতে আপোনালোকৰ নৰ্মেলাইজেশ্যনটো পৰিব। ইয়াতে আপোনালোকৰ হাইট চেষ্টটো লাগিব। প্ৰথমতে এক্সাম হ'ব, এক্সাম পাছ কৰাৰ পিছতে আপোনালোকৰ যিহেতু ফিজিকেল টেষ্ট হ'ব। হাইট কিমান লাগিব আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে এইটো মই দেখাই আছোঁ আপোনালোকৰ ভিডিঅ'টো শেষলৈকে অকণমান দীঘলীয়া হ'লেও চাই থাকক ধৈৰ্য ধৰি। আৰু এইটো ফিজিকেল কণ্টাক্ট আপুনি মানে এইটো কি ৰাখিছে মানে ইয়াত দেখিছে ৰানিং। যেতিয়া আপুনি ট্ৰেইনিং কমপ্লিট কৰিব, ট্ৰেইনিং কমপ্লিট কৰাৰ পিছত এইখিনি আপোনালোকৰ টেষ্ট হ'ব। ইয়াতে যদি চাই ৰানিংটো দিব, ট্ৰেইনিং কৰোৱাৰ পিছত চাকৰি পোৱাৰ পিছত ট্ৰেইনিং যেতিয়া কৰিব, ট্ৰেইনিঙৰ পিছত এটা টেষ্ট হ'ব। তাতে দি দিছে 4 কিলোমিটাৰ ৰানিং 15 মিনিটত মাৰিব লাগিব, স্কপিং হ'ব, পুছ আপ মাৰিব লাগিব, ছেট আপ মাৰিব লাগিব মিনিমাম 20টাকৈ, চিন আপ মাৰিব পাৰিব লাগিব 8টা, আৰু ৰোপ ক্লাইম্বিং ওপৰলৈ বগাই যাব পাৰিব লাগিব 3-4 মিটাৰ হাতৰ জোৰত, আৰু ছুইমিং মিনিমাম 25 মিটাৰ কৰিব পাৰিব লাগিব। এইখিনি মানে ট্ৰেইনিং দিয়াৰ পিছতো যদি এইখিনি আপুনি পাছ কৰিব নোৱাৰে তেতিয়া আপোনাক ঘৰলৈ পঠিয়াই দিব। এইখিনি কমপ্লিট কৰিব পাৰিবই লাগিব। ইয়াতে সেইকাৰণে এয়াৰফ'ৰ্চৰ ফালৰ পৰা গোটেইখিনি ধুনীয়াকৈ দিয়া থাকে। আৰু পে' স্কেলটো যদি চাই, ৰেংকটো যদি চাই ফ্লাইং অফিচাৰ ৰেংকত যিহেতু হ'বগৈ, তাত পে' স্কেল থাকিব ডিফেন্স পেৰামেট্ৰিকৰ আণ্ডাৰত 56,100ৰ পৰা 1,77,500 টকা। এইটো বেছিক চেলাৰী থাকিব লেভেল 10ৰ মতে, আৰু MSA মিলিটাৰী ছাৰ্ভিচ পে' 15,500 টকা থাকিব। টোটেল যদি চাই 56,100ৰ পৰা আপোনালোকৰ বেছিক চেলাৰী ষ্টাৰ্ট হ'ব। যথেষ্ট যিহেতু অফিচাৰ ৰেংকৰ চাকৰি হয়। ইয়াতে মই আপোনালোকৰ এতিয়া হাইট চেষ্টখিনি ধুনীয়াকৈ কৈ দিছোঁ, আপোনালোকে চাই লওক। আমাৰ অসমৰ ল'ৰা ছোৱালীৰ কাৰণে হাইট চেষ্ট কিমান লাগিব ইয়াতে চাওক। অল ইণ্ডিয়াৰ কাৰণে ল'ৰা হ'লে হাইট লাগে 157 চেণ্টিমিটাৰ, ছোৱালী হ'লে 152 চেণ্টিমিটাৰ লাগে। কিন্তু নৰ্থ ইষ্টৰ আমাৰ ল'ৰাৰ কাৰণে আপোনালোকৰ ছোৱালী যদি হয় 150 চেণ্টিমিটাৰ হ'লে হৈ যাব, আৰু ল'ৰা যদি হয় 155 চেণ্টিমিটাৰ হাইটটো থাকিব লাগিব। আৰু হাইটটো থাকিলে নহ'ব, আপোনালোকৰ যিহেতু চেষ্টটো লাগিব। চেষ্ট দেখিছে ইয়াতে 81.5 চেণ্টিমিটাৰ নৰ্মেল থাকিব লাগিব, মেক্সিমাম ফুলাই 96 চেণ্টিমিটাৰ হ'বগৈ লাগিব। পিছতে আপোনাৰ চেষ্টখন হ'ল লেগটো লাগিব। আপোনালোকৰ বডি যিটো ছাইডত থাকে সেইটো 99 চেণ্টিমিটাৰ মিনিমাম হ'ব লাগিব, মেক্সিমাম 120লৈকে হ'ব লাগিব। লেট আপোনাৰ 64 চেণ্টিমিটাৰ। এইবিলাক মানে বডি পাৰ্টবিলাক যিটো জোখে সেই হিচাপত আপোনালোকৰ বডিটো থাকিব লাগিব। ইয়াত খালি মেল নে ফিমেল সেইটো লিখা নাই, ইয়াতে হয়তো অনলি মেলৰ হ'ব পাৰে, মেল কেণ্ডিডেট হয় অনলি চাগে, মেল ফিমেল সকলোৱে এই বডি পাৰ্টবিলাক ধুনীয়াকৈ জুখিব। আৰু ইয়াতে হাইটটোৰ লগত এইজটোৰ লগত কিমান ৱেইট থাকিব লাগিব এইখিনি ধুনীয়াকৈ চাৰ্টখিনি ইয়াতে দি দিছে। খুব কম সময়তে গোটেইখিনি কথা মই বুজাই দিছোঁ, যিহেতু মোৰ এফালে যাবলগীয়া হৈ আছে, সেইকাৰণে ভিডিঅ'টো খুব স্পীড বনাই দিছোঁ। নটিফিকেশ্যনটো পায় আপোনালোকে চেনেলটো বা ইউটিউব চেনেলটো আৰু ফেচবুক পেজটো যদি এতিয়াও ফ'ল' কৰি লোৱা নাই, ছাবস্ক্ৰাইব কৰি লোৱা নাই, ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। ডেছক্ৰিপশ্যনটো হোৱাটছআপ গ্ৰুপৰ লিংক আছে, টেলিগ্ৰাম চেনেলৰ লিংক আছে, ইনষ্টা ID, ফেচবুক পেজৰ লিংক গোটেইখিনি আছে। মোৰ লগত জড়িত হৈ থাকিব বিচাৰিলে ছাবস্ক্ৰাইব ফ'ল' কৰি ৰাখিব। আৰু ডেছক্ৰিপশ্যনৰ যিটো টেলিগ্ৰামৰ চেনেল আছে ন, তাতে গৈ জইন হৈ ল'ব। এই অফিচিয়েলি জাৰি হোৱা নটিফিকেশ্যনটো দি থোৱা থাকিব, তাৰ পৰা গৈ নিজে যদি পঢ়ি চাবগৈ বিচাৰে পঢ়ি যাব পাৰিব। আৰু যদি এলিজিবল বা যোগ্য হয় এই পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। ইণ্ডিয়ান এয়াৰফ'ৰ্চৰ অফিচাৰ হ'ব পাৰিব, ফ্লাইং ব্ৰাঞ্চ আৰু নন টেকনিকেল গ্ৰাউণ্ড ডিউটি আৰু টেকনিকেল ব্ৰাঞ্চ দুইটাতে মানে যিটোতে আপুনি এলিজিবল বা যোগ্য হ'ব। এক্সাম পাছ কৰিবলৈ অল ইণ্ডিয়াৰ ভিতৰতে যিহেতু এইখিনি ভেকেঞ্চি কাট অফ বনে, তাৰ মেৰিটত যদি নাম আনিব পাৰে তেন্তে আপুনি অফিচাৰ ৰেংকত চাকৰি পাবলৈ সক্ষম হ'ব ইণ্ডিয়ান এয়াৰফ'ৰ্চত। ধন্যবাদ।